এতিয়া আমি ক্লাস 10 আৰু এটা কাৰ্যকলাপৰ বিষয়ে পঢ়িম। কাৰ্যকলাপ 1.10 হ'ব এটো 1.10 খুবই গুৰুত্বপূৰ্ণ কাৰ্যকলাপ হ'ব এটো। ইয়াৰ পৰা আমি মানে ডাইৰেক্ট হুবহু প্ৰশ্ন হ'লে ৰিলেটেড প্ৰশ্নবিলাক পাম। এটা কি কথা দিয়া আছে তোমালোকে কাৰ্যকলাপখিনি এবাৰ গুৰুত্ব সহকাৰে এই কাৰণে ল'ব লাগিব। মই প্ৰত্যেকটো ভিডিঅ'তেই কৈছোঁ একে কথা যে এইবাৰ 2025 বৰ্ষৰ প্ৰশ্নবিলাক বা তাৰ আগলৈকে প্ৰশ্নবিলাক এতিয়া আমাৰ 26-27 যেতিয়া মেট্ৰিক পৰীক্ষাবিলাক হ'ব বা বোৰ্ড পৰীক্ষাবিলাক হ'ব প্ৰশ্নবিলাক হুবহু কিতাপৰ পৰা নাহি অলপ তোমাৰ কনচেপচুৱেল বুজিব লগা প্ৰশ্নবিলাক দিব। সেইকাৰণে বস্তুবিলাক আমি প্ৰত্যেকটো বাক্য প্ৰত্যেকটো টপিকস যি দিয়া থাকিব আমি গুৰুত্ব সহকাৰে বুজিব চেষ্টা কৰিব লাগিব, যাতে ইয়াৰ ৰিলেটেড প্ৰশ্ন কি হ'ব পাৰে, ইয়াৰ লগৰীয়া প্ৰশ্ন কি হ'ব পাৰে, মিল থকা প্ৰশ্ন কি হ'ব পাৰে, সেইবোৰ কথা পঢ়িব লাগিব। সেই হিচাপত কাৰ্যকলাপবিলাক খুবেই গুৰুত্বপূৰ্ণ হ'ব। সেইকাৰণে কাৰ্যকলাপ আমি গুৰুত্ব দিয়া দৰকাৰ আছে। এবাৰ অন্যান্য বছৰতকৈ এইবাৰত দৰকাৰ বেছি হ'ব আমাৰ, ঠিক আছে। গতিকে আমাক যদি কাৰ্যকলাপটো দিয়া আছে যি দিয়া আছে সেইটো আমি যদি চাওঁ ভালকৈ, কাৰ্যকলাপ 10ত কি দিয়া আছে চিম্পল কথা দিয়া আছে যে এটা পৰীক্ষাৰ লগত 3 গ্ৰাম মান সোডিয়াম সালফেট লোৱা। এইটো হ'ল সোডিয়াম সালফেটৰ সংকেত। সোডিয়াম মানে Na তাৰ সংকেত Na, সালফেট SO4, যেহেতু ইয়াৰ 2 ইয়াৰ তলত বহিলে এইটো হ'ল সোডিয়াম সালফেট। কৈ সোডিয়াম সালফেট অলপ ললোঁ। কৈছে বেৰিয়াম ক্লৰাইড, বেৰিয়াম ক্লৰাইড BaCl2 এইটো দিয়া আছে আমাৰ ওপৰত, বেৰিয়াম ক্লৰাইডটো দিয়া দিছে। দিয়াৰ পিছত ক'লে দুইটা দ্ৰৱ মিহলাই দিয়া গ'ল। মিহলাই দিয়াৰ পিছত কি দেখিবা এইটো তোমালোক যদি চোৱা তলত দুইটাই দ্ৰৱ যদি লোৱা যায় এই ধৰণৰ ঘটনা এটা হ'ব। এই ধৰণৰ ঘটনা এতিয়া চোৱা যে আমি যদি এটা টেষ্ট টিউব এটা লওঁ, পাত্ৰ এটা লওঁ, পাত্ৰবিলাক এনেকুৱা পাত্ৰ ল'বা য'ত তোমাৰ অন্য কোনো ৰিয়েকশ্যন হ'ব নোৱাৰে, এনেকুৱা পাত্ৰবিলাক ল'বা যাতে পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। বুজি পালা কথাটো। তাৰপিছত ক'লে এই পাত্ৰবিলাকত আমি দুটা বস্তু মিহলি কৰিলোঁ। এটা হ'ল তোমাৰ বেৰিয়াম ক্লৰাইড আৰু এটা হ'ল সোডিয়াম সালফেট। এইটো হ'ল সোডিয়াম সালফেট আৰু এইটো হ'ল বেৰিয়াম ক্লৰাইড। এই যে কাৰ্যকলাপটো দুইটা যদি এটা দেখা পোৱা যে দুইটা বস্তু কাৰ্যকলাপ এনেকুৱা এই দুটা বস্তু আমি ব্যৱহাৰ লগ কৰাম নহয়, দুইটাৰে তেনেকুৱা কোনো ৰং নাই, বিশেষ কোনো ৰং নাই, পানীৰ দৰেই হ'ব প্ৰায়। কিন্তু ৰিয়েকশ্যন কৰাৰ লগে লগ বগা বৰ্ণৰ এটা দ্ৰৱণীয় নোহোৱা অদ্ৰাব্য বস্তু পোৱা পাবা। মানে দুইটা বস্তুক লগ লগাই দিয়াৰ লগে লগে বগা বৰ্ণৰ এটা বস্তু পাবা যোনটো অদ্ৰাব্য। এই অদ্ৰাব্য বস্তুটো হ'ব বেৰিয়াম সালফেট। কি হ'ব? বেৰিয়াম সালফেট। BaSO4 ৰিয়েকশ্যন কৰাৰ পিছত হ'ব বেৰিয়াম সালফেট। এই যে বস্তুটো পালোঁ আমি বেৰিয়াম সালফেট অদ্ৰাব্য, ইয়াৰ ৰং বগা, এইটোৰ বিষয়ে প্ৰশ্ন আমাক আগে পিছে সুধিব। এনেকুৱা প্ৰশ্ন আহে যে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইড লগ লগোৱাৰ পিছত যি অদ্ৰাব্য পদাৰ্থ উৎপন্ন হয় তাৰ নাম কি? তাৰ নাম হ'ল বেৰিয়াম সালফেট। তাৰ ৰং কেনেকুৱা? তাৰ ৰং বগা। এই কথা জানিব লাগিব। এইবাৰ তোমালোকে দেখা পাইছা এইটো এনেকুৱা ভিডিঅ'বিলাক পোৱা যায় গুগলত, ইউটিউবত বহুত পোৱা যায়। যদি দৰকাৰ পৰে চাই ল'ব পাৰা, ইয়াতে ক্লিয়াৰ হৈ যাব আৰু দৰকাৰ নাই। এইবাৰ আমি যদি ৰিয়েকশ্যনটো ভালকৈ চাওঁ, এতিয়া কৈছে মানে অলপ বাক্য আকাৰে দিয়া আছে যে পানীত অদ্ৰাব্য বগা পদাৰ্থ এটা হোৱা দেখা পাবা। এই অদ্ৰাব্য পদাৰ্থবিলাকক অদক্ষেপ বুলি কয়। অদক্ষেপণ উৎপন্ন হোৱা বিক্ৰিয়াবিলাকক অদক্ষেপণ বিক্ৰিয়া বুলিও কয়। এইটো অনুসৰণিক প্ৰশ্ন আছে তোমাৰ এইটো যে অদক্ষেপণ বিক্ৰিয়া কাক কয়? যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অদ্ৰাব্য মানে মিহলি নোহোৱা অদ্ৰাব্য পদাৰ্থ উৎপন্ন হয়, মিহলি নহয় তাৰমানে অদ্ৰৱণীয় পদাৰ্থ উৎপন্ন হয়, তাক কয় অদক্ষেপণ বুলি কয়। অদক্ষেপণ বিক্ৰিয়া, অদ্ৰাব্য বস্তু উৎপন্ন হয় তাক অদক্ষেপণ বিক্ৰিয়া বুলি কয়। মানে এই বিক্ৰিয়াটোক অদক্ষেপণ বিক্ৰিয়া বুলিও ক'ব পাৰি এই বিক্ৰিয়াটো। এইবাৰ এই বিক্ৰিয়াটো যদি ভালকৈ চোৱা যায়, এতে আছে কি সোডিয়াম সালফেট, এতে আছে কি বেৰিয়াম ক্লৰাইড, এতে কি বেৰিয়াম সালফেট সোডিয়াম ক্লৰাইড। মানে ৰিয়েকশ্যনৰ পিছত বিক্ৰিয়া ঘটি পিছফালৰ বস্তুখিনি এক্সচেঞ্জ হৈ গ'ল। পিছফালৰ বস্তুখিনি উল্টাপাল্টা হৈ গ'ল। হ'ব, যিহেতু পিছফালৰ আয়নখিনি পৰিৱৰ্তন হ'ল সেইকাৰণে এই বিক্ৰিয়াটোক কোৱা হয় দ্বি অপসৰণ বিক্ৰিয়া। কি বুলি কয়? দ্বি অপসৰণ বিক্ৰিয়া। বহুতেই ইম্পৰ্টেণ্ট হয় দ্বি অপসৰণ বিক্ৰিয়া। এই যে ওপৰত দিয়া আছে দ্বি অপসৰণ বিক্ৰিয়া। দ্বি অপসৰণ বিক্ৰিয়া কাক কয়? যিবোৰ বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে, আয়নৰ যদি বিনিময় ঘটে সেই বিক্ৰিয়াবিলাক কি বিক্ৰিয়া বুলি কোৱা হয়? দ্বি অপসৰণ বিক্ৰিয়া। তো এই বিক্ৰিয়াটো কোন প্ৰকাৰ বিক্ৰিয়া হ'ব? দ্বি অপসৰণ বিক্ৰিয়া হ'ব। তো দ্বি অপসৰণ বিক্ৰিয়াক আকৌ কি বিক্ৰিয়া বুলি ক'ব পাৰি? অদক্ষেপণ বিক্ৰিয়া বুলি ক'ব পাৰি। অদক্ষেপণ বিক্ৰিয়া কিয় ক'ব পাৰি? কাৰণ অদক্ষেপণ বিক্ৰিয়া কি হয়? অদ্ৰৱণীয় পদাৰ্থ উৎপন্ন হয়। তাৰমানে এই বিক্ৰিয়াটো দ্বি অপসৰণ বিক্ৰিয়াও হয়, এই বিক্ৰিয়াটো অদক্ষেপণ বিক্ৰিয়াও হয়। কাৰণ দ্বি অপসৰণ বিক্ৰিয়াৰ যি কণ্ডিশ্যন, যি ৰুলছ সি ছেটিছফাই কৰিছে, অদক্ষেপণ বিক্ৰিয়াৰ যি কণ্ডিশ্যন, যি ৰুলছ ছেটিছফাই কৰিছে। সেইকাৰণে এই বিক্ৰিয়াটোক আমি অদক্ষেপণ বিক্ৰিয়াও ক'ব পাৰোঁ, দ্বি অপসৰণ বিক্ৰিয়া বুলি ক'ব পাৰোঁ। ৰাইট। এইবাৰ বস্তুবিলাক ক্লিয়াৰলি বুজিব লাগিব। এতিয়া ইয়াৰ পৰা কি সম্ভাৱনা প্ৰশ্ন হ'ব পাৰে, আমি মানে আইডিয়াত কি প্ৰশ্ন ইয়াৰ পৰা নিজক নিজে কি প্ৰশ্ন সুধিব পাৰোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল মানে কাৰ্যকলাপ কি 1.10ৰ পৰা আমাক কি প্ৰশ্ন সুধিব পাৰে, নিজক নিজে প্ৰশ্ন কৰা। 1 নম্বৰ প্ৰশ্ন সুধিব পাৰে যে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইড লগ লগাৰ পিছত কি পদাৰ্থ উৎপন্ন হয়? কি পদাৰ্থ? এটা হ'ল বেৰিয়াম সালফেট আৰু এটা হ'ল সোডিয়াম ক্লৰাইড। বাছ, বেৰিয়াম সালফেট আৰু সোডিয়াম
ক্লৰাইড 1 নম্বৰ প্ৰশ্নৰ উত্তৰ গুচি গ'ল 2 নম্বৰ প্ৰশ্ন হ'ব পাৰে যে বেৰিয়াম সালফেট আৰু সোডিয়াম বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেট মিহলি কৰাৰ পিছত কোন প্ৰকাৰৰ বিক্ৰিয়া হয় ই হয় দ্বি অপক্ষৰণ বিক্ৰিয়া আৰু অদক্ষেপণ বিক্ৰিয়াও হয় অদক্ষেপণ দ্বি অপক্ষৰণ অদক্ষেপণ দুইটা বিক্ৰিয়া হয় 3 নম্বৰ প্ৰশ্ন কি হ'ব পাৰে যে বেৰিয়াম সালফেট বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেট মিহলি কৰাৰ পিছত যি দ্ৰৱণীয় পদাৰ্থ নহয় দ্ৰৱণীয় এটো কি এটো হল সোডিয়াম ক্লৰাইড সোডিয়ামটো দ্ৰৱণীয় সোডিয়াম ক্লৰাইড মানে নিমখ আমি যে নিমখ খাওঁ খোৱা নিমখ পানীৰ লগত মিহলি হয় নাই নিশ্চয় হয় গতিকে এটো হল দ্ৰৱণীয় আৰু অদ্ৰৱণীয় পদাৰ্থ কি উৎপন্ন হয় অদ্ৰৱণীয় পদাৰ্থ হয় বেৰিয়াম সালফেট কি হয় বেৰিয়াম সালফেট গল 4টা প্ৰশ্ন তাৰ পিছত এই বিক্ৰিয়াটোত যি অদ্ৰাৱণীয় বগা পদাৰ্থ নহয় হেতু কি বেৰিয়াম সালফেট ওকে বা বেৰিয়াম সালফেট ৰং কেনেকুৱা বগা এনেকুৱা ধৰণৰ হ'ব পাৰে এটা নিমখৰ ৰঙো বগা কিন্তু নিমখটো দ্ৰৱণীয় হয় আৰু তোমাৰ বেৰিয়াম সালফেটটো কি অদ্ৰৱণীয় হয় সেইকাৰণে আমি বস্তুটো বুজিব লাগিব ক্লিয়াৰলি বুজিব লাগিব গতিকে ইয়াৰ ওপৰত যাতে আৰু তোমাৰ কোনো ধৰণৰ প্ৰশ্ন তোমাৰ বাকি না যায় আশা কৰোঁ বুজি পাইছা আৰু অলপ গুৰুত্ব সহকাৰে চালে নিশ্চয় বুজি পাবা ওকে ঠিক আছে আমি অন্য এটা ভিডিঅ'ত লগ পাম ভিডিঅ'বোৰ চাই যদি ভাল লাগে যদি বুজি পোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনেকুৱা প্ৰয়োজনীয় ভিডিঅ' মই আৰু বনাই থাকিম খুব দৰকাৰী হ'ব আমি চেপ্টাৰ ওয়াইজ MCQ আলোচনা কৰিম হয়তো সিৰিজ বনোৱা নাই মই বনাম খুব সোনকালেই ক্লাছ 10 9 সবৰে মই MCQ সিৰিজ বনাম ডিটেইলবিলাক বুজাই আলোচনা কৰিম তাৰ বিষয়ে তোমালোকৰ উপকাৰ হ'ব ঠিক আছে বুজি পোৱা নোপোৱা মোক কমেণ্টত জনাবা তেতিয়াহ'লে